নমস্কাৰ বন্ধু বান্ধৱীসকল প্ৰথমতে কেৰিয়াৰ ফৰ আছাম চেনেলটোলৈ আপোনালোকক স্বাগতম জনোৱা হ'ল আৰু এই চেনেলটোক ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিবলৈ আপোনালোকক অনুৰোধ জনোৱা হ'ল যাতে আপোনালোকে আগন্তুক এডিআৰই তথা আছাম গভৰ্ণমেণ্ট ৰিলেটেড বিভিন্ন এক্সামবিলাকৰ প্ৰস্তুতিৰ বাবে ভিডিঅ'বিলাক পাই থাকে তো বেছি পলম নকৰি আজি আমি ডিছকাছ কৰিব ওলাইছোঁ গণিতৰ ষষ্ঠমটো লেছন এভাৰেজ বা গড় পূৰ্বৰ 5টা ভিডিঅ' মোৰ চেনেলতে আপোনালোকে পাই যাব 5টা লেছনৰ আজি আমি ষষ্ঠমটো লেছন ষ্টাৰ্ট কৰিম যাক আমি গড় বুলি গম পাওঁ ঠিক আছে মানে আমাৰ এভাৰেজ তো ফাৰ্ষ্টত এভাৰেজ কি আমি বুজি লোৱা দৰকাৰ তো এভাৰেজ ইজ দ্য নাম্বাৰ উই গেট হুৱেন উই এড টু অৰ মোৰ ফিগাৰ্ছ টুগেডাৰ এভাৰেজ কি হ'ল আমাৰ এটা নাম্বাৰ যেতিয়া আমি কি কৰোঁ দুটা বা তাতকৈ বেছি সংখ্যা আমি যোগ কৰোঁ এণ্ড দেন ডিভাইড দ্য টোটেল বাই দ্য নাম্বাৰ অফ ফিগাৰ্ছ উই এডেড আৰু আমি তাক কি কৰি দিওঁ পিছত যিমান কেইটা নাম্বাৰ যোগ কৰিছোঁ ধৰা আমি 5টা নাম্বাৰ যোগ কৰিছোঁ তেতিয়া যদি আমি সেইকেইটা দি হৰণ কৰি দিওঁ আকৌ পাছে দিয়ে তেতিয়াহ'লে আমি কি পাই যাম এভাৰেজ পাই যাম ঠিক আছে অৰ্থাৎ এভাৰেজ ইকুৱেলছ ছাম অফ ভেলিউজ ডিভাইডেড বাই নাম্বাৰ অফ ভেলিউজ তো এভাৰেজ মানে কি হ'ল আমাৰ যোনকেইটা ভেলিউজ দিয়া আছে সেইকেইটাৰ ছাম মানে যোগফল তাক আমি কিহেৰে ডিভাইড কৰি দিব লাগিব নাম্বাৰ অফ ভেলিউজ কেইটা আমাৰ নাম্বাৰ আছে সেইটো দি আমি ডিভাইড কৰি দিব লাগিব যদি আমাৰ নাম্বাৰ কেইটামান দি দিয়ে যে 10 20 30 নাম্বাৰ কেইটা দি দিছে তো ইয়াৰ এভাৰেজ কি হ'ব আমাৰ কি কৰিম আমি কেইটাক যোগ কৰি দিম 10 প্লাছ 20 10 প্লাছ 20 প্লাছ 30 ডিভাইডেড বাই কিমান কেইটা নাম্বাৰ আছে 1 2 3 3 দি আমি ডিভাইড কৰিলোঁ তেতিয়া আমি কি পাই যাম ওপৰত আমাৰ কি হৈ যাব 60 আৰু তলত আমাৰ কি আছে 3 তো আমাৰ কিমান হৈ যাব যদি হৰণ কৰি দিওঁ 20 তো এভাৰেজ কিমান হৈ যাব আমাৰ 20 তো এনেধৰণে আমি এভাৰেজ ওলাওঁ এতিয়া আমি কুৱেশ্যন কেইটাৰ ফালে আগবাঢ়ো ব'লা কুৱেশ্যনটো দিছে দ্য এভাৰেজ অফ 8 মেম্বাৰ অফ এ গ্ৰুপ ইজ 36 ইয়াৰ্ছ তো আমাৰ এভাৰেজ এজ কিমান 8জন মানুহৰ 8জনৰ প্ৰত্যেকৰে এজ হ'ল এভাৰেজ এজ 36 ইয়াৰ্ছ দ্য এজ অফ দ্য য়ংগেষ্ট মেম্বাৰ যোনজন আমাৰ আটাইতকৈ সৰু মেম্বাৰ আছে তাৰ কিমান আমাৰ 32 ইয়াৰ্ছ হয় ইফ উই এক্সক্লুড আমি যদি কি কৰি দিওঁ এক্সক্লুড মানে ওলাই দিয়া ডেট য়ংগেষ্ট মেম্বাৰ আমি যদি সেই আটাইতকৈ সৰু মেম্বাৰজনক ওলাই দিওঁ ফ্ৰম দ্য গ্ৰুপৰ পৰা দেন হোৱাট উইল বি দ্য এভাৰেজ অফ দ্য ৰিমেইনিং মেম্বাৰ তেতিয়াহ'লে আমাৰ বাকীবিলাকৰ এভাৰেজ কিমান হ'ব ৰিমেইনিং মেম্বাৰ এইটোৱে দিছে আমাৰ কুৱেশ্যনছ তো আমি তাৰ কাৰণে ফাৰ্ষ্টত কি কৰিব লাগিব টোটেল ৱেইট ওলাই দিব লাগিব মানে মুঠ ওজন গ্ৰুপটো ঠিক আছে তো টোটেল ৱেইট আমাৰ কি কেনেকৈ ওলাম আমি কি কৰি দিম 8 দি 36 ইনটু কৰিলে আমি কি পাই যাম টোটেল ৱেইট তো টোটেল ৱেইট আমি কি পাই যাম টোটেল ৱেইট যদি আমি চাওঁ টোটেল ৱেইট আমি কি পাম যে 36 ইনটু কিমান আমাৰ 8জন মেম্বাৰ আছে হয়নে নহয় তো আমি কিমান পাই যাম 36 ইনটু 8 কিমান 6 8 48 হাতত থাকিল 4 6 3 24 আৰু 4 28 হয় এতিয়া আমাৰ কি কৈছিল এজনক এক্সক্লুড কৰিব দিছিল তাৰ এজ আমাৰ কিমান 32 তো এক্সক্লুড কৰাৰ পিছত আমাৰ কিমান হ'ব যদি লিখোঁ মই আফটাৰ এক্সক্লুজন আমাৰ কিমান হৈ যাব এতিয়া যে মাইনাছ কৰি দিওঁ 6 5 আৰু 2 হয়নে নহয় এতিয়া আমাৰ কি কৈছে যে এতিয়া এভাৰেজ ৱেইট কিমান হ'ব তো এতিয়া আমাৰ এভাৰেজ ৱেইট কিমান হ'ব এতিয়া আমাৰ কিমানজন মানুহ থাকিল 8জনৰ পৰা এজন গ'লগৈ 8জনৰ পৰাতো এজন গ'লগৈ তো আমাৰ কিমানজন থাকিল 7জন তো এই 256ক আমি কি কৰি দিম 7 দি হৰণ কৰিব লাগিব তো 7 দি হৰণ কৰিলে কিমান পাম আমি 25ৰ মাজত যাব 3 বাৰ তো আমাৰ 21 হয়নে নহয় তাৰপিছত কিমান আহিল আমাৰ 46ৰ মাজত যাব আমাৰ 7 দি কিমান 6 বাৰ কিমান যাব 6 বাৰ তো আমাৰ কিমান হৈ যাব 42 দেন আমাৰ কিমান আহিব 4 দশমিক লগাই দিলোঁ 0 আহি গ'ল তো আমাৰ কিমান যাব আকৌ এবাৰ 5 বাৰ কিমান যাব 5 বাৰ আমি আৰু পিছত কৰিব নালাগে কাৰণ আমাৰ 36.5 এইটো অপশ্যন ডিতে দেখা পাই আছোঁ হয় তো অপশ্যন ডি আমাৰ কি হৈ যাব কাৰেক্ট পিছৰ কুৱেশ্যনটো চাওঁ 5 years ago, average age of a family whose includes father, mother and a son was 35 years. 5 বছৰ আগত যেতিয়া আমাৰ কি আছিল এটা ফেমিলি তাতে ফাদাৰ আছে মাদাৰ আছে আৰু এজন সন আছে মানে তিনিজনীয়া ফেমিলি কি আছিল এজ কিমান আছিল এভাৰেজ এজ 35 ইয়াৰ্ছ হয় নে নহয় তো আমাৰ টোটেল এজ 5 ইয়াৰ্ছ আগত কিমান আছিল টোটেল এজ 5 ইয়াৰ্ছ আগত টোটেল এজ 5 ইয়াৰ্ছ আগত আমাৰ কিমান আছিল 5 ইয়াৰ এগো কিমান দিছিল আমাৰ 35 ইনটু কিমান হ'ব
3 হয়নে তো আমাৰ কিমান হৈ যাব 35 * 3 105 তো এতিয়া আমাৰ বৰ্তমান প্ৰেজেন্ট এজ কিমান হ'ব প্ৰেজেন্ট এজ কিমান হ'ব আমাৰ 3 জনৰে 5 কে বাহিলে টোটাল কিমান বাহিব 15 তোমাৰ কিমান হৈ যাব যে 105 যোগ 15 হয় না নহয় কিমান হ'ব আমাৰ 120 তিনজনৰ বৰ্তমান এজ কিমান 120 প্লাস কৰিলে 3 years ago the average age of father mother was 46 আচ্ছা 3 years ago average age of father mother এটা আমাৰ ফ্যামিলি হয় ফ্যামিলি কাৰণে f লিখি থলো ঠিক আছে 3 years ago তো প্ৰেজেন্ট এজ অফ যদি আমি এটা ফাদার মাদার চাও হয় না নহয় present age of father and mother যদি চাও আমাৰ কিমান হ'ব প্ৰেজেন্ট এজ কিহতৰ ফাদার মাদার কিমান হৈ যাব 46 into 2 আৰু 3 বছৰ আগত কৈছে তো আমাৰ এখিনিৰ লগত আকৌ কিমান হ'ব দুজনৰে 3 বাঢ়িব তো টোটাল কিমান বাঢ়িব 6 তো 46 into 2 কিমান আমাৰ 92 এন্ড আমাৰ কিমান হৈ যাব 98 কিমান হৈ যাব টোটাল 98 ঠিক আছে এখানে 92 যোগ 6 98 তো এটা কি ক'লে what is the then present age of son তো কিমান হ'ব আমাৰ present age of son কিমান হ'ব আমাৰ আমি কি কৰিব লাগিব প্ৰেজেন্ট এজ কিহতৰ তিনটা আৰু কিহতৰ মা দেউতাৰ প্ৰেজেন্ট এজটো কি কৰি দিব লাগিব হেতু মাইনাস কৰি দিব লাগিব তো 120 পৰা 98 মাইনাস কৰিলে আমাৰ কিমান হৈ যাব 22 হয় তো আমাৰ आंसर কিমান হৈ যাব 22 সো অপশন নম্বৰ ডি ইজ কারেক্ট ঠিক আছে নেক্সট কোৱেশ্চনটো চাও The average expenditure of Raman 5 days is rupees 130 তো average expenditure আমাৰ 5 দিনত কিমান 130 কে তো total expenditure কিমান হৈ যাব total expenditure আমাৰ কিমান হৈ যাব 130 কে কিমান 5 দিন তো 130 into 5 তো আমাৰ কিমান হৈ যাব 650 5 দিনত 650 টকা খৰচ কৰে if his expenditure for the first 4 days rupees 100 125 85 and 160 respectively what is the expenditure of the fifth day আমাৰ fifth day expenditure ওলাব লাগে তো এই গুটেখিনি যোনটা আমাৰ আছে 100 125 85 আৰু 160 কিটা আমি কি কৰিব লাগিব প্লাস কৰিব লাগিব দেন আমি যদি টোটাল এক্সপেন্ডিচাৰ পৰা মাইনাস কৰো তো আমি কি পাম fifth day expenditure পাই যাম হ'ব তো আমি কি পাম কি লিখিব লাগিব এটা first 4 days expenditure আমি কিমান পাই যাম first 4 days expenditure আমাৰ কিমান হৈ যাব এই গুটেখিনি আমি প্লাস কৰিব লাগিব মানে কি আছে আমাৰ 125 প্লাস আমাৰ নেক্সট কিমান দিছে 85 নেক্সট কিমান দিছে আমাৰ 100 ও এটা আছে 100 আৰু এটা আমাৰ কি দিছে 160 তো এইখিনিক আমি প্লাস কৰিলে এটা কিমান পাই যাম গুটেখিনি যদি প্লাস কৰি দিও তেতিয়া হলে পাছে পাছে 10 আৰু 0 হাতত থাকিল 1 12 আটে 20 20 এ 10 30 30 আৰু 16 46 46 and 47 হয় না নহয় তো আমি কি পাই যাম এটা 5th days expenditure আমি কেনে গোলাই দিম FIF 5th days expenditure আমি কেনে গোলাম 5th days expenditure কেনে গোলাম যে আমি এই টোটাল এক্সপেন্ডিচাৰৰ পৰা ফার্স্ট 4 ডেজৰ আমি কি কৰি দিব মাইনাস কৰি দিব মানে 650 minus 470 is that clear তো আমি এটা কি কৰিম মাইনাস কৰিলে আমি কিমান পাই যাম 0 পৰা 0 গলে 0 65 পৰা 47 মাইনাস কৰিলে কিমান আমাৰ 18 কিমান 18 ঠিক আছে তো আমাৰ অপশন বি কিমান হৈ যাব আমাৰ কারেক্ট হৈ যাব নেক্সট কোৱেশ্চনটো চাও if the average of 31x 42 39 56 78 91 is 58.5 then what is the value of x এটা বহুত ইজি কোৱেশ্চন হয় আমি গুটে গিটা ফার্স্টতে প্লাস কৰি দিম ঠিক আছে কি আছে আমাৰ প্লাস আৰু কেইটা আমাৰ নাম্বার আছে 1 2 3 4 5 6 7 8 8টা নাম্বার আছে গুটে গিটা প্লাস কৰি আমি 8 দি ডিভাইড কৰিলে কিমান পাম 58.5 মানে কি লিখিব পাৰিম আমি যে 31 plus x plus কিমান 42 plus 39 plus 56
প্লাস 78 প্লাস 83 প্লাস 91 ঠিক আছে এইকেইটাক যদি গোটেইকেইটা আমি প্লাছ কৰিলোঁ এতিয়া আমি কিমান দি হৰণ কৰি দিব লাগিব 8 দি কাৰণ আমাৰ 8টা সংখ্যা আছে হয়নে নহয় 1 2 3 4 5 6 1 2 3 4 5 6 7 8 আৰু এইখিনি কৰিলে আমি কিমান পাই যাম বুলি কৈছে 58.5 কিমান পাই যাম 58.5 এতিয়া আমি বজ্ৰ পূৰণ কৰি দিম এইখিনি সেইফালে কি কৰি দিম 8টো এনেকুৱাকৈ আমি কি কৰি দিম ইনটু হৈ যাব হয়নে নহয় এনেকুৱাকৈ আমাৰ কি হৈ যাব ইনটু হৈ যাব ঠিক আছে তো আমি এতিয়া নেক্সট লাইনত কি কৰিম এই গোটেইখিনিক আগতে প্লাছ কৰিম তো এই গোটেইখিনিক আমাৰ প্লাছ কৰিলে কিমান হৈ যাব যদি আমি প্লাছ কৰোঁ দেন আমি কিমান পাম যে 31 1 2 3 3 9 12 12 6 কিমান 18 18 8 26 26 3 29 আৰু 1 30 কিমান 30 হৈ গ'ল হয়নে নহয় এতিয়া আকৌ কি পাম আমি হাতত থাকিল 3 তো 7 3 10 10 3 13 13 5 18 18 7 25 25 8 33 33 আৰু 9 42 33 আৰু 9 42 42 আৰু x টো কি থাকিব আমাৰ x হিচাপে থাকিব আকৌ এবাৰ চাইলো আমি যোগটো আমাৰ কিমান আহিছিল হাতত কিমান ৰৈছিল আমাৰ হাতত আছিল 3 তো এটো ঠিকই আছে আৰু বাকি কি হৈ যাব 8 টো হেফালে কি হৈ যাব এনেকৈ কি হৈ যাব বজ্ৰ পূৰণ কি হৈ যাব বজ্ৰ পূৰণ সো 8 5 গুণ কিমান আমাৰ 40 হাতত থাকিল 4 8 8 গুণ 64 আৰু 4 আমাৰ কি হৈ যাব আহি কি হৈ যাব আমাৰ 4 যোগ হৈ যাব 64 আৰু 4 68 তো হাতত থাকিল 6 8 5 গুণ 40 আৰু 6 কিমান আমাৰ 46 হয়নে কিন্তু আমাৰ এক ঘৰত দশমিক হৈ যাব কাৰণ তাতো এক ঘৰত দশমিক আছে তো আমাৰ এফালে কি হ'ব এতিয়া x ইকুৱেল কি হ'ব আমাৰ 420 এফালে গৈ কি হৈ যাব মাইনাস হৈ যাব মানে 4 6 8 মাইনাস কিমান 4 2 0 আৰু যেতিয়া মাইনাস কৰি দিম তেতিয়া আমি কিমান পাই যাম 48 পাই যাম তো অপশন ডি আমাৰ কি হৈ যাব কাৰেক্ট আনসাৰ হ'ব ঠিক আছে পিছৰ কোৱেশ্চনটো চাওঁ The average of 9 consecutive natural number is 41. What is the largest among this number? So 9টা consecutive natural number কি কৈছে average কৈছে কিমান 41 তেতিয়াহলে আমাৰ largest টো লাগে আচ্ছা 9টা consecutive যদি আমাৰ average number হয় তো আমাৰ কিমান হৈ যাব ফাৰ্ষ্টটো কিমান হ'ব আমাৰ x পিছৰটো আমাৰ কিমান হৈ যাব x plus 1 হয়নে কাৰণ consecutive তাৰপিছৰটো আমাৰ কি হৈ যাব তেনেকৈ x plus 2 হয় তেনেকৈ আমাৰ কিমান লৈকে যাব এটা দুটা তিনটা নাম্বার হলে আৰু কেইটা লাগে আমাৰ প্ৰথম 9টা গৈছে হয় না নহয় তো প্ৰথম 9টা যেটা গৈছে আমাৰ x + 8 লৈকে যাব কাৰণ x এটা আছে আৰু 9 x কেইটা হ'ব ডট 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 এনেকৈ আমাৰ কি হৈ যাব প্লাস x + 8 লৈকে যাব হয় না আৰু এইখিনি আমাৰ কিমানটা গৈছে কনজিকিউটিভ নাম্বার কেইটা গৈছে 9টা হয় না নহয় তো 9 দি আমি কি কৰিব লাগিব হৰণ আৰু তেতিয়া আমি কিমান পাই যাম বুলি কৈছে যে 41 পাই যাম এটো লৈকে কি হল 9 লৈকে কিয় নহল কাৰণ আমাৰ অলৰেডি কি আছে x এটা হয় না নহয় বাকি 9টা ঠিক আছে তো আমাৰ x কিমান হৈ যাব এতিয়া x কেইটা হ'ব আমাৰ x কেইটা হৈ যাব আমাৰ 9টা কিমান হৈ যাব 9x কিমান হৈ যাব 9x হ'ব আৰু আমাৰ 1 2 3 কে যদি আমি 8 লৈকে যোগ কৰো আমাৰ কিমান হ'ব 1 2 3 3 3 6 6 4 10 10 5 15 15 6 21 21 7 28 28 আৰু 8 28 আৰু 8 কিমান আমাৰ 36 কিমান হৈ যাব 36 ঠিক আছে আৰু তলত আমাৰ কি থাকিব 9 থাকিব আৰু আমাৰ ইফালে কিমান হৈ যাব আমাৰ 41 কিমান হৈ যাব 41 তো আমি তেতিয়া কি পাম সোয়া 9 আমি দুটাৰ পৰা কমন লব পাৰো তো 9 কমন ললো কিমান পালো যে x + 4 ইকুৱেল ডিভাইডেড বাই 9 ইকুৱেল কিমান আমাৰ 41 ঠিক আছে কিমান পাই গলো আমাৰ 41 তেতিয়া এই ওপৰৰ ফালে কৰি আছো বৰ্তমান হ'ব এইখিনি তেতিয়া কৰি আছো আমাৰ কিমান হৈ যাব এই 9 9 আমাৰ কি হৈ যাব কাটা যাব তো x + 4 ইকুৱেল আমি কিমান পাই গলো 41 তো কিমান হৈ যাব এতিয়া যে আমাৰ x ইকুৱেল এটো মাইনাস কৰিলে কিমান পাই যাম 37 কিমান পাই যাম 37 এতিয়া কি কৈছিল আমাৰ আটাইতকৈ ডাঙৰ সংখ্যাটো কি আছিল x + 8 তো x টো পালোৱে হয় না নহয় সো আমাৰ কিমান হৈ যাব therefore x + 8 ইকুৱেল কিমান হৈ যাব 37 + 8 and we get 45 ঠিক আছে তো আমাৰ आंसर কিমান হ'ব অপচন নম্বৰ বি ঠিক আছে পিছৰ এটা কোৱেশ্চন তোমালোকক ঘৰত প্ৰেক্টিস কৰিবৰ কাৰণে দিয়া হ'ল ঠিক আছে আৰু এনসাৰটো কমেন্ট বক্সত জনাবা পাইলে আৰু এই চেনেলটো সাবস্ক্ৰাইব কৰি লবা যাতে আগন্তুক ভিডিওবিলাক তোমালোকে কি কৰি থাকা পাই থাকিব পাৰা ঠিক আছে আৰু এই চেনেলটো সাপোৰ্ট কৰি থাকিব থ্যাংক ইউ